অসম চৰকাৰৰ উদ্যোগত বিহুৰ পিছত যিহেতু ঝুমুৰে এইবাৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ সাজু হৈছে আৰু অহা 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শিত হ'ব 8,000 ঝুমুৰ আৰু আমি দেখুৱাম তেজপুৰত আজি মাণ্ডলিক পৰ্যায়ৰ এক ঝুমুৰৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণৰ অনুষ্ঠিত হৈছে আৰু ইয়াত নগাঁও বিশ্বনাথ আৰু শোণিতপুৰ তিনিখন জিলাৰ পৰা যিসকল প্ৰতিযোগী আৰু বিগত কেইদিনত প্ৰতিখন জিলা সদৰত যিহেতু অনুষ্ঠিত হৈ আছিলে প্ৰশিক্ষণ আৰু মাণ্ডলিক পৰ্যায়ৰ শোণিতপুৰৰ পৰা 512গৰাকী বিশ্বনাথৰ পৰা 224গৰাকী আৰু নগাঁৱৰ পৰা 225গৰাকী ইয়াত প্ৰতিযোগী অংশগ্ৰহণ কৰিছে আৰু এইসকল প্ৰতিযোগীৰ পৰাই বাছনি কৰি পঠোৱা হ'ব গুৱাহাটীলৈ আৰু গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সন্মুখত বিশ্ব ৰেকৰ্ডৰ বাবে তেওঁলোকে প্ৰদৰ্শন কৰিব ঝুমুৰ আমি দেখুৱাইছোঁ তেজপুৰ নেহেৰু মৈদানৰ পৰা এই মুহূৰ্তত আৰু শোণিতপুৰ জিলাৰ কেওটা বিধানসভা সমষ্টিৰ বিধায়ক তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াও ইয়াত উপস্থিত আছে সকলোৱে এই মুহূৰ্তত এই যি মাণ্ডলিক পৰ্যায়ৰ যি বাছনি প্ৰক্ৰিয়া তাত তেওঁলোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত সাজন নায়ক ৰঞ্জিত গগৈ তেওঁলোকে বিশেষভাৱে তেওঁলোকে ইয়াত দেখিছোঁ পৰিচালনা কৰিছে সুন্দৰ ৰূপত আমি দেখুৱাইছোঁ এয়া ঝুমুৰৰ পৰিৱেশ এনেদৰে এতিয়া দেখা পোৱা গৈছে এই যি ঝুমুৰ এই ঝুমুৰে এতিয়া বিশ্ব ৰেকৰ্ড কৰিবলৈ সাজু হৈছে কেমেৰা সহযোগে দেখুৱাইছে সুন্দৰ ৰূপত এয়া ঝুমুৰৰ নৃত্য প্ৰদৰ্শন কৰা হৈছে তেজপুৰ নেহেৰু মৈদানত হয় আমাৰ লগত সাজন নায়ক আছে কি ক'ব প্ৰথমতে ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক তেখেতে আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ কাৰণে ইমান ডাঙৰ এটা উদ্যোগ লৈছে যিটো আমি 200 বছৰৰ পিছত আমাৰ কলাকৃষ্টি যিটো আমাৰ মেইন যিটো কলাকৃষ্টি ঝুমুৰ বুলি কওঁ এই ঝুমুৰটো আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়িছোঁ একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কৃপাত আৰু অসম গভৰ্ণমেণ্টৰ প্ৰচেষ্টাত খুব ধুনীয়াকৈ আমাৰ ৰিহাৰ্চেল চলি আছে আমি আশা কৰোঁ 24 ফেব্ৰুৱাৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত আমি খুব ধুনীয়াকৈ ঝুমুৰ নৃত্য কৰিব পাৰিম নিশ্চিতভাৱে দেখুৱাইছোঁ আমি পৰিৱেশটো আৰু সাজন নায়কেও সদৰি কৰিছে আৰু বিশেষকৈ এই ক্ষেত্ৰত যি উদ্যোগ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকলোৱে তেওঁলোকে এই মুহূৰ্তত প্ৰশংসা কৰা পৰিলক্ষিত হৈছে আৰু এয়া তেজপুৰৰ পৰা আমি দেখুৱাইছোঁ এনেদৰে আজি মাণ্ডলিক পৰ্যায়ৰ তিনিখন জিলা বিশ্বনাথ শোণিতপুৰ আৰু নগাঁৱৰ পৰা ক্ৰমে 512 224 আৰু 225গৰাকী প্ৰতিযোগী অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই যিসকল প্ৰতিযোগী বাছনি কৰা হ'ব তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সন্মুখত অহা 24 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত বিশ্ব ৰেকৰ্ডৰ বাবে তেওঁলোকে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য হয় আমাৰ লগত ৰঞ্জিত গগৈ ডাঙৰীয়া আছে তেখেতৰ পৰা অনুভৱ জানিব বিচাৰিম কি ক'ব এই পদক্ষেপ এইটোতো কৈছোঁৱে যে বিহুৰ পিছতে এবাৰ অসম চৰকাৰে ঝুমুৰ বিনন্দিনী অনুষ্ঠান কৰিবলৈ লৈছে যে ঝুমুৰ এবাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব আৰু গতিকে এইটো ক্ষেত্ৰত আমি খুব সুখী সদায় বিহু দুৰ্গা পূজা বা কৰম পূজা এনেকুৱাতে পৰিৱেশন কৰা হয় এইবাৰ গ্ল'বেলি মানে গোটেই বিশ্বত বিহুৰে ঝুমুৰে তেওঁলোকৰ ঝুমুৰ নৃত্য উপভোগ কৰিবলৈ সমৰ্থ হ'ব ধন্যবাদ দেখুৱাইছোঁ আমি পৰিৱেশটো আৰু এনেদৰে দেখা পোৱা গৈছে তেজপুৰৰ এই নেহেৰু মৈদানত এই মুহূৰ্তত মাণ্ডলিক পৰ্যায়ৰ এক ঝুমুৰৰ যি বাছনি প্ৰক্ৰিয়া তাৰ প্ৰদৰ্শন হৈ আছে আৰু শোণিতপুৰ নগাঁও বিশ্বনাথৰ পৰা
সহস্ৰাধিক প্ৰতিযোগিতাই এনেদৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।